ছমাহৰ পিছত এতিয়া প্ৰধান কুৱেশ্যনটো এইটো আছে যে জুবিনৰ হত্যাকাৰী এতিয়া জেলত থকা কেইজনেই নে মাষ্টাৰ মাইণ্ড আৰু কোনোবা আছে। আৰু সেই সময়ত ছমাহৰ আগত এই কুৱেশ্যন আছিল, আজিও এই কুৱেশ্যন আছে, মাষ্টাৰ মাইণ্ড আচলতে কোন? আৰু সেই মুহূৰ্তত মুকলিকে অভিযোগ উঠিছে যে অসমৰ মুখ্যমন্ত্ৰী হৈছে মাষ্টাৰ মাইণ্ড। আৰু আজি এইকাৰণে অসমৰ মানুহে সন্দেহ কৰিবলৈ বাধ্য হৈছে, ছমাহৰ পিছতো ন্যায় দিবৰ কাৰণে যি ব্যৱস্থা কৰিব লাগিছিল খৰতকীয়া, সেইটো কিয় কৰা নাই অসমৰ মানুহৰ দাবীৰ প্ৰতি সন্মান জনায়। আটাইতকৈ ডাঙৰ কথাটো হৈছে তাত। আৰু মানুহৰ সন্দেহ নিশ্চয় এইকাৰণেই হৈ আছিল, যি চিট গঠন কৰিছিল সেই চিটে ছিংগাপুৰত গৈ ন্যায়িক তদন্ত কৰাৰ যাৰ এতিয়াৰ ভিতৰত নপৰে তেওঁলোকক দিলে, তাত বাৰে বাৰে অসমৰ মানুহে CBIক দিব লাগে, CBIক দিব লাগে, CBIক দিব লাগে বুলি গণজাগৰণ তোলাৰ পিছতো CBIক কিয় নিদিয়ে? কুৱেশ্যন তাত আছে। আৰু আজি গোটেই কুৱেশ্যনটো তাতে আছে, CBIক নিদিলে, নিজৰ পোহনীয়া কেইজনমান মানুহক দিছে, তাৰ কাৰণে একচুৱেলি আজি জুবিনৰ ন্যায় লেহেমীয়া হৈছে নেকি? আৰু আজি এই কথা অসমৰ মানুহে যিহেতু ইলেকশ্যন আহি আছে, ডেফিনেটলি এইটো আলোচনা চলিছে। যিজন মানুহে নিজেই কৈছিল ন্যায় দিব নোৱাৰিলে ভোট দিব নালাগে, ন্যায় দিব নোৱাৰিলে জেলত থকা মানে ন্যায় নহয়, সেইটো চব মানুহে জানে। জেল হাজোততে আছে, এইটোতো ন্যায় নহয়। এতিয়া হিমন্ত বিশ্ব শৰ্মাই ক'ব লাগে, এটা হিমন্ত বিশ্ব শৰ্মাক একচুৱেলি অসমৰ মানুহে ভোট দিব লাগে নে নালাগে। আৰু আমি অসমৰ মানুহক আহ্বান জনাইছোঁ, জুবিন আমাৰ ইয়াৰ নামতো আমাৰ প্ৰাণৰ আপোন হয়। গতিকে জুবিনৰ ন্যায় যেতিয়ালৈকে পোৱা নাযাব এই চৰকাৰখনক ভোট দিয়াৰ কোনো প্ৰকাৰে কুৱেশ্যন আহিব নোৱাৰে। এই আহ্বান আমি আজি ডিব্ৰুগড় জিলাৰ নাগৰিক সন্মিলনৰ পৰা আমি জনতালৈ আমি আহ্বান জনাইছোঁ। ইমানখিনিয়ে পাৰ হৈ গ'ল। এই পাৰ হৈ যোৱাৰ পাছতো জুবিনক হত্যাকাৰী বুলি নিঃসন্দেহে বুকুত ৰাতি ক'ব পাৰিছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী যে হত্যাকাৰী বুলি কৈছিল। গতিকে সেই হত্যাকাৰী তেওঁলোকে গঠন কৰি তদন্ত কমিটি গঠন কৰিলে, চাৰ্জশ্বিট দিলে, জেল হাজোতলৈ পঠিয়াই দিলে। একাংশ খেলা ৰঙে এৰি থৈ আজিলৈকে তদন্তৰ কোনো ব্যৱস্থা নকৰিলে। গতিকে সেইফালৰ পৰা তেখেতে এটা মাত্ৰ কথা কৈছিল, যেতিয়ালৈকে আমি ন্যায় দিব নোৱাৰোঁ, ন্যায় আমি দিম। তেখেতে কৈছিল মুখ্যমন্ত্ৰীয়ে, ন্যায় বিজেপি চৰকাৰে দিব, আমি যদি ন্যায় দিব নোৱাৰোঁ আমাক ৰাইজে কিয় ভোট দিব? এই বাক্যটো সকলোৰে মনত। কিন্তু আজি ছমাহ পাৰ হৈ গ'ল, ন্যায়ৰ নামত একো কৰিব নোৱাৰিলে। গতিকে ৰাইজলৈ আজি আমি ডিব্ৰুগড় জিলাৰ নাগৰিক সংঘৰ পক্ষৰ পৰা, আমি নাগৰিক সন্মিলনৰ পক্ষৰ পৰা এই দাবীটো উত্থাপন কৰিছোঁ, ৰাইজে আজি এতিয়া এই বিজেপি চৰকাৰক ভোট দিয়া উচিত হ'বনে? আমি নাগৰিক সংঘৰ পক্ষৰ পৰা কৈছোঁ, যিহেতু মুখ্যমন্ত্ৰীৰ কথা মতে ন্যায় দিব নোৱাৰিলে ভোট দিব নালাগে বিজেপিক। গতিকে তেখেতৰ কথা মতে আমি বিজেপি চৰকাৰক এইবাৰ নিৰ্বাচনত ভোট দিবলৈ, ভোট যাতে কোনেও নিদিয়ে সেইটো আহ্বান জনাবলৈ আজি আমি এই ৰাজহুৱা পোষ্টাৰিং, ন্যায় বিচৰাৰ যি পোষ্টাৰিং আজি আমি কৰিছোঁ। আৰু এই পোষ্টাৰিং এমাহ ধৰি চলিব। আৰু আগন্তুক নিৰ্বাচনত প্ৰতিটো জিলাখনৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰই এই বেনাৰ আনি দিয়ে ৰাইজক সোঁৱৰাই দিয়া হ'ব, জুবিনৰ ন্যায় কিয় দিয়া নহ'ল তাৰ ৰহস্য ক'ত, এই প্ৰশ্নটো সোঁৱৰাই দিয়া। জিলা নাগৰিক সন্মিলনৰ সভা অনুষ্ঠিত হৈছিল। সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে জুবিনদাৰ ন্যায় সম্পৰ্কত গভৰ্ণমেণ্টৰ বা চৰকাৰৰ বা হিমন্ত বিশ্ব শৰ্মাৰ যি বক্তব্য আছিল সেই বক্তব্য মিথ্যাচাৰত পৰিণত হৈছে। জুবিনদাৰ ন্যায় দিব নোৱাৰিলে, গতিকে যিহেতু নিৰ্বাচন সমাগত, এই নিৰ্বাচনত জুবিনদাৰ ন্যায় সম্পৰ্কত চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মাই বিজেপিয়ে ন্যায় বক্তব্য দিব লাগিব। অহা এমাহ জুৰি পেলাই ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইত আমি এই পোষ্টাৰিং আমি আৰম্ভ কৰিছোঁ। এই পোষ্টাৰিং চলিব যে জুবিনদাৰ ন্যায় কেতিয়া দিব, জুবিনদাৰ ন্যায় বিচাৰি আজি আন্দোলন আৰম্ভ কৰিছোঁ। জুবিনদাৰ ন্যায় নিদিয়াকৈ নিৰ্বাচন কেনেকৈ অনুষ্ঠিত হ'ব পাৰে? জুবিনদাৰ ন্যায় দিয়াই নাই, নিৰ্বাচন কেনেকৈ হ'ব পাৰে? তেওঁলোকে কৈ আছে যে জুবিনদাৰ ন্যায় বিজেপিয়ে দিব। বিজেপিয়ে জুবিনদাৰ ন্যায় দিয়া তেওঁলোকে গাফিলতি কৰিছে, ন্যায় দিয়া তেওঁলোকে ভূমিকা বিচৰা কৰিছে, ন্যায় দিয়া তেওঁলোকে এটা ৰহস্যজনক ভূমিকা অৱলম্বন কৰিছে। আমি নাজানো জুবিনদাৰ হত্যাত কোনটো জড়িত হৈ আছে, কিন্তু তেখেতসকলৰ চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা বাহিনীৰ ক'ত কি এটা হেৰি আছে নাজানো। কিন্তু জুবিনদাৰ ন্যায় দিয়া পৰ্যন্ত অসমীয়া ৰাইজে জুবিনদাৰ ভোট দিয়াৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব, এই আহ্বান আমি ৰাখোঁ।